নমস্কাৰ। এয়া বাতৰি পঢ়িছোঁ নীলাইছ দলিবাৰী। নমস্কাৰ। বাতৰি পঢ়ি আছোঁ নীলাইছ দলিবাৰী। অলপ সেই দিব লাগিবতো মানে চাউণ্ড টাউণ্ডবিলাক ক্লিয়াৰ কৰি লৈছোঁ। বেয়া নাপাব আপোনালোকে, অলপ ধৈৰ্য ধৰক। আৰু বাতৰিবিলাক বস্তু পোনে সেনেকৈ নাপায়তো, অলপ ধীৰে সুস্থিৰে এডভাৰ্টাইজ এটা আহিব, তাৰপিছতহে বাতৰি পায়। কিন্তু আমাৰ এডভাৰ্টাইজ নাই, ডাইৰেক্ট বাতৰি আপোনালোকে পাই থাকিব আমাৰ চেনেলত। গৰম গৰম ছুপাৰ হিট বাতৰি, খালী বাতৰি। এতিয়া আমি আৰম্ভ কৰিছোঁ। এয়া আজিৰ বাতৰি পঢ়িছোঁ নীলাইছ দলিবাৰী। গতিকে যোৱাকালি ৰবিবেৰীয়া বজাৰত ষাঁড় গৰুৰ মুখামুখিত দুটা আলু আৰু কবি বিলাহী বহুতো আহত আৰু নিহত হৈ যায়। গতিকে লালপ্ৰসাদ অচিয়ে নিহতবোৰ বেগত ভৰাই ঘৰলৈ লৈ যোৱাৰ কাৰণে সংযোগ কৰিছে আৰু আহতবোৰ ততাকৈ GNC চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। আৰু এতিয়া আহি গ'ল আমাৰ বিবাহ বাতৰি। যিসকল ডেকা ল'ৰাই বোৱাৰী পতাই আছে, লাইন চলি আছে, মানে সেইসকল ডেকা ল'ৰাক কাৰণে বিশেষ ভাল খবৰ। কিবা কাৰণত যদি গিৰিয়েকে গম পায়, থানাত এটা মাৰি দেই কেছ, তাৰ কাৰণে আৰু তোমাৰ 10 বছৰ একো কৰিব নালাগে, বহি বহি খাই থাকিব পাৰিব চেণ্ট্ৰেল জেলত। গতিকে আপোনালোকে এনে তাজা নিউজবিলাক চাই থকাৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আৰু নেক্সট লগ পাম ৰাতিৰ বাতৰি।